নমস্কাৰ বন্ধুসকল, আমাৰ গোটেই ভাৰতবৰ্ষত 15 কৰোৰ এনেকুৱা মানুহ আছে যিসকলে আজিৰ দিনতো কিপেড মোবাইল চলাই আছে। কিন্তু তেখেতসকলৰ বাবে এনেকুৱা কোনো ৰিচাৰ্জ প্লেন নাই যে সেই ফোনটোৰে কেৱল কলহে কৰিব পাৰে। আৰু এইবোৰৰ ওপৰতে লক্ষ্য কৰি এইবাৰ চৰকাৰে জিঅ', ভোডাফোন আৰু এয়াৰটেলক নিৰ্দেশ দিছে যে 23 তাৰিখৰ ভিতৰত আপোনালোকে এনেকুৱা প্লেন দিব লাগিব য'ত কেৱল এই গৰীব মানুহবোৰে কেৱল কলহে কৰিব পাৰে। আৰু ইমান বছৰৰ মূৰত চৰকাৰে যেন এই ঘটনাটো বা এই কথাটো গম পাইছে যে কেনেকৈ বিজনেছমেনসকলে লুটি আছে আমাৰ গৰীব মানুহবোৰক। আৰু এয়াই নহয়, প্ৰায় 30 কৰোৰ মানুহৰ হাতত দুখনকৈ চিম আছে, যিসকলে সেই চিমবোৰ চলাই ৰাখিবৰ বাবে বহুত বেছি পৰিমাণৰ টকা ৰিচাৰ্জত খৰচ কৰিব লগা হয়। তেখেতসকলেও এই প্লানটো যেতিয়া আহে 23 তাৰিখৰ পৰা আপোনালোকে এখন চিম ডাটা লগত আৰু এখন চিম কেৱল কলৰ বাবে ৰিচাৰ্জ কৰিলে আপুনি চিমখন কণ্টিনিউ কৰি থাকিব পাৰিব। আৰু লগতে এইটো কথাও কৈ দিছে যে এই প্লানটো একেলগে 1 বছৰৰ বাবে হ'ব আৰু খুব কম মূল্যত আপোনালোকে এই ৰিচাৰ্জ প্লানটো পাব। গতিকে বহুত ভাল খবৰ, সেইবাবে ভাবিলোঁ মই আপোনালোকৰ বাবে এই ভাল খবৰটো দি লওঁ। আৰু লগতে এটা বেয়া খবৰ আছে, যিটো বেয়া খবৰ আপোনালোকে শুনিলে হয়তো ভয় খাই উঠিব। আপোনালোকৰ এতিয়াও মনত আছে বা এতিয়াও সেই ভয়টো যোৱা নাই যি সময়ত আমি কৰোণাত আক্ৰান্ত হৈ আছিলোঁ। আমাৰ গোটেই ভাৰতবৰ্ষ লকডাউন হৈ আছিল, গোটেই ভাৰতবৰ্ষৰ মানুহবোৰ ৰুমৰ ভিতৰত এমাহ দুমাহ কটাবলগীয়া হৈছিল। এই দিনবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু ঠিক তেনেকুৱাই দিন বোধহয় পুনৰ আহিব লৈছে, কাৰণ বেংগলোৰত 3 দিন আগতে এজন 3 মহীয়া শিশু এজনৰ শৰীৰত HMPV বুলি এটা নতুন ভাইৰাছ পোৱা গৈছে। আৰু এই ভাইৰাছটো যোৱাকালিৰ ৰিপৰ্ট হিচাপে 4 জনৰ গাত পোৱা গৈছে, বেংগলোৰত 2 জন আৰু গুজৰাটত 1 জন আৰু এজন অইন কোনোবাত। গতিকে এই যিটো ভাইৰাছ, এইটো ভাইৰাছ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ তাত বেছিকৈ এফেক্ট কৰিব বুলি গম পোৱা গৈছে। WHO নিৰ্দেশ অনুসৰি সৰু সৰু ল'ৰা ছোৱালীবোৰক সাৱধানে ৰখাটো উচিত। আৰু এই যিটো ভাইৰাছ এনেকুৱা ইমান ভয়ংকৰ ভাইৰাছ নহয়। টিভিত বা নিউজত যেনেকৈ কৈ আছে, জনামতে এই ভাইৰাছটো সাধাৰণ জ্বৰৰ নিচিনা, আৰু ইয়াৰ হয়তো সঠিক ঔষধ এতিয়াও বাহিৰ হোৱা নাই। এই ভাইৰাছটো নতুন বুলি টিভিত কৈ আছে, কিন্তু HMPV যি ভাইৰাছ, এই ভাইৰাছটো 2001 চনতে নিউজিলেণ্ডত পোৱা গৈছিল। আৰু এই নিউজিলেণ্ডৰ ভাইৰাছৰ যি ৰেকৰ্ড, ইয়াত সচৰাচৰ কিছুদিন জ্বৰ বমি এনেকুৱা হৈ থাকে আৰু লাহে লাহে ঠিক হৈ যায়। ইমান এটা ভয় কৰিবলগীয়া বেমাৰ নহয় বুলি কৈছে WHO। গতিকে তথাপিও সাৱধান হৈ থকাটো উচিত, কাৰণ মানুহে ভয় খায় কিহৰ পৰা? টিভিত যেনেকৈ দেখুৱায়, টিভিত যেনেকৈ এংকৰবিলাকে আপোনাৰ সন্মুখত যিটো কণ্টেণ্ট তেখেতসকলে দেখুৱায়, এই দেখুওৱাৰ ফলত মানুহে বেছি ভয় খায়। যেনেকৈ ক'ব নহয়, আকৌ আহিল এটা নতুন ভাইৰাছ, সাৱধান হৈ থাকিব আপোনালোকে, এনেকুৱাকৈ ভয় খুৱাই কয়, যাতে আপুনি তেখেতসকলৰ যি চেনেলটোত হয়তো আপোনালোকে ৰিম'টেদি টিপি তেখেতসকলৰ চেনেলটোত আহি গৈছে। এতিয়া তেখেতসকলৰ চেনেলটোত কিছু সময় আপুনি যদি থাকে, সেই সময়খিনিত সিহঁতৰ বহুত মূল্যৱান। গতিকে আপুনি যদি সিহঁতৰ চেনেলটো চাইছে, তেতিয়াহ'লে আপোনাক ধৰি ৰাখিব কেনেকৈ পাৰে, সেইটো হ'ল সেই টিভি চেনেলবোৰৰ কাম। গতিকে তেখেতসকলে আপোনাক ভয়ো খুৱাব বা এনেকৈ বেছিকৈও দেখুৱাব। কিন্তু তেখেতসকলে এইটোও দেখাই আছে যে চাইনাত বোলে গোটেই হস্পিটেল ভৰি পৰিছে এই বেমাৰৰ কাৰণে, কিন্তু এনেকুৱা একো নহয়। কাৰণ ৰাতিপুৱা আজি ছ'চিয়েল মিডিয়াত এজন আমাৰ ভাৰতবৰ্ষৰে মানুহ চাইনালৈ গৈছিল, আৰু চাইনাত তেখেতে হস্পিটেললৈ গৈ দেখুৱাইছে যে আমাৰ ভাৰতবৰ্ষৰ যি টিভি চেনেলবোৰে কেনেকৈ দেখুৱাই আছে যে এনেকুৱা ভাইৰাছ আহিছে, চাইনাত গোটেই হস্পিটেল ভৰি পৰিছে। আৰু তেখেতে কৈছে যে এনেকুৱা একো নাই, চাইনাত মানুহবোৰ সচৰাচৰ দৈনন্দিন জীৱন
ভালে ভালে যি আছে কোনো মাস্ক লগোৱা নাই সাধাৰণতে বহুত মানুহৰ মাজত এজন দুজনে মাস্ক লগাইছে সেইবোৰ গোটেই ভিডিঅ' বনাই দেখুৱাইছে গতিকে টিআৰপি হ'ল টিভি চেনেলৰ বাবে বহুত এটা মেইন বস্তু যিটো তেখেতসকলক বহুত মানে তেখেতসকলৰ চেনেলটো আগুৱাই যাবলৈ সহায় কৰে সেইবাবে তেখেতসকলে এনেকুৱা কিছুমান কথাও কয় যিবোৰ কথা আপুনি জানে যেতিয়া নোটবন্দী হৈছিল তেতিয়া এই ডাঙৰ ডাঙৰ আজতক বা ডাঙৰ ডাঙৰ কিছুমান টিভি চেনেলত আপোনাৰ জনা কিছুমান এংকৰে এনেকুৱা কিছুমান কথা কৈছিলে যে সেই 2000ৰ নোটত চিপছ লগা থাকিব সেই 2000ৰ নোটবোৰ য'তে লুকাই থলেও তাক ট্ৰেক কৰিব পৰা যাব এইবোৰ ঘটনা পৰ্যন্ত আপোনালোকে তেওঁলোকৰ মুখৰ পৰা শুনিব পাইছিল গতিকে আমাৰ ভাৰতবৰ্ষৰ যিবোৰ নিউজ এংকৰ বা সাংবাদিক তেখেতসকলৰ কথাত ইমান এটা গুৰুত্ব দি লাভ নাই গতিকে যিয়ে নহওক মই আপোনালোকক খবৰটো জনালোঁ যদি ভাল লাগিছে তেতিয়া লাইক এটা কৰি দিব আৰু লগতে যিসকলে চেনেলটোত নতুনকৈ আহিছে তেখেতসকলক অনুৰোধ কৰি গৈছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ